নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। ঋষভে পুত্ৰসকলক ভক্তি তত্ত্ব উপদেশ পদ দ্বিতীয় ভাগ। ৰামা বেবাৰ হেতু শুনিও কপুত্ৰগণ কৰ্ম জৰি বান্ধিলে কপুৰুষৰ মন। হেন কৰ্মাত্মক মনে শৰীৰ কধৰে মৰি উপজয় কতু উপজিয়া মৰে। এই মতে কৰ্মৰ অধীন আনৰ নানান জুনিত ভমি ফুৰে নিৰন্তৰ। অবিদ্যা ঢাকিলে নাহি আত্মা পৰিশ্ৰয়। শুনিও কহুৱা বিতৰণ উপায়। মই বাসুদেৱ তন কৰে যাৱে ৰতি যাৱত শৰণ লয়া নকৰে ভকতি। তাবদে কেদেহ ধৰি ভমে সংসাৰত জানিয়া ভজিও মোৰ চৰণ পদ্মত। অসন্ত গুণক শ্ৰেষ্ঠ সন্ত বুলি মনে নিজ অৰ্থে মোৰ সেৱা পাহৰিল মনে। পুত্ৰ ভাৰ্যা গৃহতে সেজাৰয়া শকতি সেহিটো অজ্ঞানী মৰি যাই অধোগতি। অন্যে স্নেহ ভাৱে নাৰী পুৰুষৰ মৈথুন সুখত গান্থি বাহেহি দুয়ৰ। মোৰ দেহ মোৰ গেহ পুত্ৰ ক্ষেত্ৰ বিত হে নয় মম ভাৱে নিমৰ্জিল চিত। যিজনে চিন্তয় হেন গ্ৰন্থি দুয়ৰ অহংকাৰ এৰি মুখ্য পাৱে সিটো নৰ। যিমতে গুচিবে হেন মুখ্যয় অহংকাৰ পচিষয় পায় কহু শুনিও কতাৰ। প্ৰথমতে পুত্ৰ গণ আলাস এৰিবা শাস্ত্ৰ চয় পঢ়ি সবে তত্ত্ব বিচাৰিবা। পুণ্য তীৰ্থ সেৱা কৰি হৈ বাসু
কাই আমাৰ ভক্তৰ সংগ নেৰিবা সদায় ঈশ্বৰ সেৱাৰ শিকিবায় অনুষ্ঠান দেহত গেহত বেৰিবায় অভিমান আমাৰ কৃপাক সদা মানিবা মনত কদাচিতো নবসিবায় সন্ত সংগত কাম্য কৰ্ম সমস্তকতে জীৱা সম্পত্তি মহন্তৰ উপদেশে কৰিবা ভকতি মই হংস গুৰু কচিন্তিবায় অনুখন আমাৰ কৰিবা মাত শ্ৰৱণ কীৰ্তন সমস্ত ভূততে আত্মবুদ্ধি কৰি জান এৰি বৈৰ ভাৱ হৈবা সবাতে সমান তৃষ্ণা মেৰি সৰ্বখনে সুস্থ হৈবা মন দম্ভ মদ পৰিত্যাগ কৰা সৰ্বখন তপস্যা বাচৰি কৰা আত্মাক বিশ্বাস ধ্যান ধাৰণাত আতি কৰিবা অভ্যাস মনক নিয়মী সবে ইন্দ্ৰিয় জিনিবা সৰ্বভূত হৃদয়ত মুকেশে দেখিবা অবিদ্যা বাহিলে দিহ গান্থি দুয়ৰ উপায় নিমিত্ত খৰ্গে শ্ৰেদিও সতৰ তেবে তোৰা লভিবামি চৰম জ্ঞান কৰ্ম বন্ধ চিন্দি হৈবা মুকুত সমান মোৰ লোক বৈকুণ্ঠ যাৰ ভয় লাগিছা মোৰ অনুগ্ৰহত দেখিবা সবে মিছা কৰ্মচয় বেৰি হৈবা নিষ্কাম পুৰুষ মোৰ সেৱা কৰি গতি পাইবা নিৰঙ্কুশ একোৱে নজানে যিটো অতি মোৰ সমতি হে নতনয়ক বাপে শিখাবে ভকতি শিষক দিবেক গুৰু হেনয় উপদেশ ৰাজাগণে শিখাবেক প্ৰজাক নিষ
নিশেষ পৰম সকামী মৃত্যু দেখা যত লোক বিষয় সুখত সবে পাহৰিলে মোক নয়ন থাকন্তে যেন অন্ধক পৰাই যিজনে তাহাক বাবে কৰ্মে পৰ্বতই ইহাৰ দৃষ্টান্ত বাবে শুনা পুত্ৰ যত অন্ধলাৰ উপদেশ কন্তকৰ পথ গৰ্তত পেলাই মানে কৰেও উপহাস অন্ধলায়ো দুখ পাৱে তাৰো ধৰ্ম নাশ মৃত্যুৰ মুখত লোক পৰিল নিশেষ দিয়া তা সমাক মোৰ ভক্তিও উপদেশ ঋষভ ঈশ্বৰে পুত্ৰসকলক ভক্তি জ্ঞানৰ উপদেশ দিছে যে কৰ্মৰ জৰিয়ে যেতিয়া পুৰুষক মায়ে যেতিয়া বন্ধন কৰে তেতিয়া এই সংসাৰত জন্ম মৃত্যুৰ পৰা আমি ৰক্ষা নাপাওঁ সেইকাৰণে ঈশ্বৰ শৰণ ল'ব লাগে শৰণ লৈ তেখেতৰ নাম গুণ ল'ব নহ'লে এই সংসাৰত বিভিন্ন জুনিজাত হৈ এই সংসাৰত ভ্ৰমি ফুৰিব লাগিব যে পুত্ৰসকলক যে মোৰ গৃহ ভাৰ্যা এয়া হৈছে আমাৰ মায়া ইয়াত আমি থাকিলে কি হ'ব আমি এই সংসাৰত আমি উদ্গতি কৰিব নোৱাৰিম সেইকাৰণে এই সকলোবিলাক এৰি আমি ধৰ্মশাস্ত্ৰৰ চৰ্চা কৰি সেই জ্ঞানত আলমত আমি চলিব লাগিব পুণ্য তীৰ্থ সেৱা কৰি আমি শুদ্ধ হ'ব লাগিব আৰু সদায় গুৰু ভকতৰ সংগত ঈশ্বৰ কৃষ্ণৰ নাম গুণ আমি ল'ব লাগিব মহন্তৰ উপদেশত আমি সদায় ভক্তি কৰিব লাগে যে আমাৰ সমস্ত ভূততেই পৰমাত্মাৰ ৰূপে নিৰ্বাহ কৰি আছে আমি যিবিলাক অহংকাৰ ভাৱ এইবিলাক এৰি আমি মন সুস্থ হ'ব লাগিব কেৱল ধ্যান ধাৰণাত ঈশ্বৰ কৃষ্ণক আমি চিন্তা কৰিব লাগিব আৰু ইন্দ্ৰিয় সৰ্বক্ষণে আমি তৃষ্ণাৰী এইবিলাক ইন্দ্ৰিয়বিলাক আমি দমন কৰিব লাগিব সৰ্বভূতৰ হৃদয়ত এক ঈশ্বৰ কৃষ্ণকে আমি দৰ্শন হ'ব লাগিব যে অবিদ্যা যেনি বাঢ়ে তেতিয়া জ্ঞান খৰ কৰে ঈশ্বৰ কৃষ্ণৰ নামেৰে সকলোবিলাক আঁতৰাব লাগিব এয়া পুত্ৰসকলক ঋষভে জ্ঞান দিছে এই মাধ্যমেৰে চলিলে কৰ্মবন্ধ চিন্দি পেলাই বৈকুণ্ঠগামী হৈ সকলোৰ মুক্তি সাধন হয় যে সকামেৰে ভজিলে আমি ইয়াত গতি সাধন কৰিব নোৱাৰিম যে অন্ধই যেনেকৈ বাট দেখুৱালে গাঁতত পৰিবলগীয়া হয় মৃত্যুৰ মুখত তৰিব নোৱাৰে ঠিক সন্ত সাধুৰ আশ্ৰয়ত আমি ধৰ্ম জ্ঞান লৈ আমি আগবাঢ়িব লাগিব যে অন্ধই উপদেশ দিলে অজ্ঞানত তেতিয়া দিওঁতাজনেও কষ্ট হয় আৰু লওঁতাজনেও খালত পৰিবলগীয়া সেইকাৰণে যে উত্তম জ্ঞানৰ গুৰু আশ্ৰয় লৈ আগবাঢ়িলে মংগল হয় ইমানতে আমি ৰাখিছোঁ গুৰু কৃষ্ণ কৃষ্ণ হৃদয়ানন্দ কৃষ্ণ